সকলো বন্ধু বান্ধৱীকে মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। এটা মোৰ ব্যক্তিগত অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কেনে পালে জনাবচোন। শিক্ষা আহৰণ কৰা মূল উদ্দেশ্যটো অকল চৰকাৰী চাকৰি পোৱা জানো হ'ব পাৰে? মাক দেউতাকে এজন ল'ৰা ছোৱালীক খুব কষ্টৰে পঢ়া শুনা কৰায়। সেই ল'ৰা ছোৱালীজনেও মাক দেউতাকৰ কষ্টৰ মূল্য বুজি পায়। কোনেও নিবিচাৰে যে মাক দেউতাকৰ কষ্ট অথলে যাওক বা নিজৰ ইমান বছৰজোৰা সাধনা অথলে যাওক। প্ৰত্যেকেই সেই পঢ়া শুনাবোৰ যথোপযুক্ত স্থানত ব্যৱহাৰ কৰিবৰ বাবে চেষ্টা কৰি থাকে। কিন্তু কোনোবাই খুব সোনকালে সফলতা লাভ কৰে আৰু কাৰোবাৰ সফলতা অৰ্জন কৰোঁতে কেতিয়াবা দেৰি হ'ব পাৰে। আজিকালি কিছুমান ব্যক্তিৰ ভাৱধাৰাবোৰ এনেকুৱা যে পঢ়া শুনা কৰিলেই এটা চৰকাৰী চাকৰি পাবই লাগিব। যদি আপুনি চৰকাৰী চাকৰিটো নাপায় তেতিয়াহ'লে আপুনি পঢ়া শুনা কৰাৰ সেই পঢ়া শুনাখিনিৰ কোনো মূল্যই নাই। এজন ল'ৰা বা ছোৱালীয়ে কিমান সংগ্ৰাম কৰি থাকে জীৱনটোত সেই ল'ৰা বা ছোৱালীজনীয়েহে গম পায়। চৰকাৰী চাকৰিটো পোৱাৰ আগলৈকে কোনোবাই হয়তো নিজৰ প্ৰয়োজনীয় বস্তু বা নিজৰ অভাৱবোৰ পূৰণ কৰিবৰ বাবে কোনো ব্যক্তিগত খণ্ডত কিবা কামত নিজকে আত্মনিয়োগ কৰি ৰাখে বা কোনোবাই কিবা ব্যৱসায় কৰিব পাৰে, কোনোবাই কিবা কৰিব পাৰে। তেনেদৰেই আনৰ ওচৰত হাত নপতাকৈ নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিজৰ কামত একাগ্ৰতাৰে লাগি যায়। আপুনি সেই ব্যক্তিসকলে আপোনাৰ জীৱনটোত কোনো প্ৰভাৱ নাছিল, আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ সেই সময়খিনিত সেই ব্যক্তিসকলৰ কোনো প্ৰভাৱ নাছিল, কিন্তু কেতিয়াবা যদি আপোনাক লগ পায়, আপোনাক সোধে যে তুমি কি কৰি আছা? আপুনি যদি তেতিয়া কয় মই ব্যক্তিগত খণ্ডৰ এনেধৰণৰ কাম কৰি আছোঁ, তেতিয়া আপোনাক সুধিব আপুনি সেই কামটোত কিমান টকা উপাৰ্জন কৰে বা এতিয়ালৈকে কিয় চৰকাৰী চাকৰি পোৱা নাই। চৰকাৰী চাকৰি কৰিলেই পঢ়া শুনাৰ মূল্য থাকে নেকি? বা এজন মানুহে অকল পইচাৰ কাৰণেই কাম কৰে নেকি? বা পইচাৰ কাৰণে কৰিলেও যেনিবা সেই মানুহজনে সেই পইচাটোতে সন্তুষ্ট হৈছে তেতিয়া আনে তেওঁক হীনমন্যতাত ভোগাবৰ বাবে বাৰে বাৰে একেবোৰ প্ৰশ্ন কৰি থকাটো মোৰ মতে কোনো গ্ৰহণযোগ্যতা নাই। আৰু এটা কথা, সকলোৰে নিজস্ব ৰুচি অভিৰুচি থাকে। কোনোৱে পঢ়া শুনা কৰি চৰকাৰী চাকৰি নকৰিবও পাৰে। তেওঁৰ কোনোবা ব্যৱসায় বা ৰাজনীতি বা অন্য কোনো বিষয়ত ৰুচি থাকিব পাৰে। সকলোৰে ৰুচি অভিৰুচিবোৰ কেতিয়াও একে হ'ব নোৱাৰে। কোনোবাই চৰকাৰী চাকৰি কৰিব পাৰে, কোনোবাই ব্যক্তিগত খণ্ডতে গোটেই জীৱন জুৰি কাম কৰিব পাৰে, কোনোবাই কোচিং চেণ্টাৰ এটা খুলিব পাৰে, তাত কাম কৰিব পাৰে বা নিজৰ কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰে, সেয়া কৰিব পাৰে। নিজক লৈ সকলো নিজেই সুখী, কিন্তু আন মানুহে বাৰে বাৰে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰি মোৰ মতে মানুহক মানসিকভাৱে কষ্ট দিয়াটো মই যুক্তিসংগত বুলি নাভাবোঁ। সেই মানুহজন সেই সৰু কামটোক লৈয়ে বহুত সুখী হ'ব পাৰে, কিন্তু যেতিয়া আপুনি নেগেটিভ কমেণ্ট এটা কৰি দিব বা কোনো মানুহৰ আগত হাজাৰজন মানুহ বা স্থান কাল পাত্ৰ নাচাই এজন মানুহক আপুনি প্ৰশ্ন কৰে যে তুমি কিমান পইচা পোৱা, কি কৰা, তেতিয়াহ'লে সেই মানুহজন হীনমন্যতাত ভুগিবও পাৰে। অকল শিক্ষা অৰ্জন কৰাৰ মেইন উদ্দেশ্যটো বা মূল লক্ষ্যটো অকল চৰকাৰী চাকৰি নহ'বও পাৰে। প্ৰত্যেকটো আপুনি জীয়াই থকা প্ৰত্যেকটো মুহূৰ্ততে আপোনাৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে। মা দেউতাৰ সপোনবোৰ পূৰণ কৰিবৰ বাবে সকলোৱে চেষ্টা কৰি থাকে। সকলোৱে নিজৰ মাক দেউতাকক সুখী কৰিব বিচাৰে বা মাক দেউতাকে তেওঁক কিমান কষ্টৰে পঢ়া শুনা কৰাইছিলে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে সেই কথাটো মনত ৰাখে। কিন্তু তেনে স্বত্বত
সফলতা যাৰ পোৱাত অকণমান দেৰি হৈছে সেই ব্যক্তিজনক আপুনি উৎসাহিত কৰিব লাগে যাতে সেই ব্যক্তিজনে কিবা এটা ভাল কাম কৰে। আৰু এটা কথা, পঢ়া শুনা কৰিও যদি এটা চৰকাৰী চাকৰিও যদি আপুনি ভাল মানুহ হ'ব পৰা নাই তেতিয়াহ'লে সেই পঢ়া শুনা কৰাৰ কোনো মূল্য নাই। কিন্তু পঢ়া শুনা কৰি ঠিকেই আপুনি এটা চৰকাৰী চাকৰি পোৱা নাই, কিন্তু আপুনি যদি এজন সৎ মানুহ হিচাপে সমাজত 10জন মানুহে আপোনাক ভাল বুলি কোৱা এজন মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে তেতিয়াহ'লে সেই পঢ়া শুনাৰ মোৰ মতে মূল্য আছে।